মৰিগাঁৱত আজিৰ পৰা আৰম্ভ সদৌ অসম একাংশ নাট প্ৰতিযোগিতা। মৰিগাঁৱত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা ৩২ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে পৃথকে পৃথকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কৰ্মপ্ৰাণ গৰাকীক স্মৰণ কৰা দেখিবলৈ পোৱা যায়। আজিৰ পৰা মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ চৌহদত ৩২ সংখ্যক কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণী সদৌ অসম একাংশ নাট প্ৰতিযোগিতাৰ আজি প্ৰথম দিন। অসমৰ ৩৫টাকৈ বলিষ্ঠ নাট্য দলে অংশগ্ৰহণ কৰিব এই নাট প্ৰতিযোগিতাখনত। আজি নিশা 10টাকৈ নাট্য দলে অংশগ্ৰহণ কৰিব এই নাট প্ৰতিযোগিতাখনত। লিপিকা বৰুৱাই পুৱা পতাকা উত্তোলন কৰি শুভাৰম্ভণি কৰা অনুষ্ঠানটোৰ পিছতে কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী অশোক ডেকা। তাৰ পিছতে কৰ্মপ্ৰাণ গৰাকী আবক্ষ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে নাট পৰিচালনা সমিতিৰ মুকুল হাজৰিকাই। উল্লেখ্য যে ঘনকান্ত বৰুৱা মহাবিদ্যালয় উদ্যোগত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা ৩২ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে মৰিগাঁও নগৰত মৌন সমদল উলিয়াই ক্ষীৰোদ বৰুৱা সমাধি ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি হোৱা পৰিলক্ষিত হয়। আপোনালোক সকলোৱে গম পাইছে, প্ৰত্যেকে আমাৰ পতাকা উত্তোলন প্ৰথম আমাৰ কাৰ্যসূচী শুভাৰম্ভ হৈছে। আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভানেত্ৰী তথা প্ৰয়াত ক্ষীৰোদ বৰুৱা দেৱৰ ভগ্নী আমাৰ লিপিকা বৰুৱা বাইদেৱে পতাকা উত্তোলন কৰিলে। ইতিমধ্যে হৈ গৈছে এই কাৰ্যসূচী। তাৰ পাছতে এতিয়া আপোনালোকে সকলোৱে গম পাইছে যে তেখেতৰ ক্ষীৰোদ বৰুৱা দেৱৰ সমাধি ক্ষেত্ৰত আমাৰ কাৰ্যসূচী আছে। তাত আমাৰ মৰিগাঁও জিলাৰ সমাজকৰ্মী তথা অভিনেতা অশোক ডেকা ডাঙৰীয়াই সেই কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু কৰ্মপ্ৰাণ গৰাকীৰ ভাগিন নিবিৰ শইকীয়া ডাঙৰীয়াও আমাৰ প্ৰয়াত আমাৰ বিধায়িকা জুনজোনালী বৰুৱা কৰ্মপ্ৰাণ গৰাকীৰ সহধৰ্মিনী, তেখেতো প্ৰয়াত হ'ল। তেখেতৰ সমাধি ক্ষেত্ৰতো আমি শ্ৰদ্ধাঞ্জলি জনাব আৰু আমাৰ কৰ্মপ্ৰাণ গৰাকীৰ সুযোগ্য পুত্ৰ অৰিন্দম বৰুৱা তেখেতো পৰলোক হ'ল। সেইকাৰণে তিনিওটা সমাধি ক্ষেত্ৰতেই আমি শ্ৰদ্ধাঞ্জলি জনাবৰ হেতু আমি ইতিমধ্যে আমি সমাধি ক্ষেত্ৰলৈ যাবলৈ ৰাওনা হৈছোঁ। আৰু আপোনালোকে গম পাইছে যে আজি আমাৰ প্ৰস্তুতি অতি তুংগত। আপোনালোক সকলৰ যি সহযোগিতা, গোটেই আমাৰ জিলাখনৰ সাংবাদিক বন্ধুসকলৰ যি সহযোগিতা, আমি উদযাপন সমিতিয়ে সদায় ধন্যবাদ দি আহিছোঁ। আৰু মৰিগাঁওবাসী ৰাইজৰ যিটো উৎসাহ উদ্দীপনা, এই অনুষ্ঠান ভাগ আগুৱাই লৈ যোৱাত প্ৰত্যেকেই যি ধৰণে আন্তৰিকতাৰে অনুষ্ঠান ভাগত সহযোগিতা আগবঢ়াইছে, সহায় সহযোগিতা আগবঢ়াইছে, গতিকে আমি শলাগ নলৈ নোৱাৰি আমি সকলো ৰাইজৰ ওচৰত আমাৰ উদযাপন সমিতি আমি চিৰকৃতজ্ঞ। কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা নাট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াত ইতিমধ্যে অসমৰ আগশাৰীৰ ৩৫টা নাট্য দলে অংশগ্ৰহণ কৰিছে। আমি ইয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। যুদ্ধকালীন ক্ষিপ্ৰতাৰে আমাৰ যিবিলাক কৰ্মী আছে তেওঁলোক জঁপিয়াই পৰিছে। ইতিমধ্যে আমাৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে আৰু নাট্য দলবিলাকেও আমাৰ লগত যোগাযোগ স্থাপন কৰিছে। আমি জানিবলৈ পাই অতি সুখী হৈছোঁ যে অসমৰ ৬০টা নাট্য দলে আমাৰ লগত যোগাযোগ কৰিছিল যদিও কিবা কাৰণবশতঃ আমি তেওঁলোকক ৰাখিব নোৱাৰিলোঁ। ৩৫টা দলক ৰাখিলোঁ। কিন্তু আমাৰ আচলতে নাট্যত কাৰ্যসূচীটো আমাৰ দুদিনীয়া আছিল, কিন্তু তেওঁলোকৰ সহযোগিতা আৰু উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি দুদিনীয়া কাৰ্যসূচীৰ পৰা 3দিনীয়া কৰিবলৈ বাধ্য হৈ গ'লোঁ। গতিকে ইয়াৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। ইতিমধ্যে দলবিলাক আহি আছে, আহি পাবহি। অলপ পিছতে আমাৰ লগত যোগাযোগ কৰিবহি। গতিকে আমি বহুত আনন্দিত আৰু গৰ্বিত যে ক্ষীৰোদ বৰুৱা নাট প্ৰতিযোগিতাখনে অসমত এটা একক আৰু অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে আমি যথেষ্ট সুখী। আজি কিমানটা 10টা নাট্য দলে অংশগ্ৰহণ কৰিব। তাৰোপৰি আমাৰ বেহাবাৰী আউটপোষ্টৰ মোহন আৰু কে আহিব। তেওঁলোকে ইয়াতে নাট্য প্ৰদৰ্শন কৰি এখন মঞ্চ পাই গৈছিলে, যাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ। এইটো কাৰণে যে আমাৰ এই প্ৰতিযোগিতাখনৰ জৰিয়তে বহুত আমি শিল্পী আৰু কুশীলক জন্ম দিব পাৰিছোঁ। মৰিগাঁৱৰ পৰা ভূপনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।